মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 3 থকা বোট সেল অন দা ৰিভাৰ্স এইখন এখন ধুনীয়া পদ্যই হয় এখন ধুনীয়া কবিতা হয় এইখন আজি আমি আলোচনা কৰিম তোমালোকে ভিডিওটো মনোযোগৰে চাবা কবিতাখনৰ নাম কি বোট সেল অন দা ৰিভাৰ্স বোটস মানে হৈছে নাওবোৰ সেল মানে হৈছে চলে অন দা ৰিভাৰ্স ৰিভাৰ্স মানে হৈছে নদীবোৰত নাওবোৰ কত চলে নাওবোৰ নদীবোৰত চলে এইখন হৈছে কবিতাৰ নাম তাৰ পিছত মইনাহত তোমালোকে ছবিখনত চোৱাচোন এইখন হৈছে কি এইখন হৈছে ৰেইনবো এইখন কি ৰেইনবো এইখন হৈছে কি স্কাই এইবোৰ হৈছে কি এইবোৰ হৈছে ট্ৰি এইখন হৈছে ব্ৰিজ এইখন কি ব্ৰিজ ব্ৰিজৰ তলত কি আছে এইখন হৈছে ৰিভাৰ আৰু এইখন হৈছে কি এইখন হৈছে বোটস কি এইখন বোটস মানে নাও মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে মই এইখন পঢ়ি দিছো তাৰ পিছত মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম Boats sail on the rivers and ships sail on the seas but clouds that sail across the sky are prettier far than these there are bridges on the rivers as pretty as you please but the bow that bridges heaven and overtops the trees and builds a road from earth to sky is prettier far than this এতিয়া মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম boats sail on the rivers ইয়াৰ মানে হৈছে কি boats মানে হৈছে নাওবোৰ কত চলে নাওবোৰ নদীবোৰত চলে and ships sail on the seas আৰু ships মানে জাহাজবোৰ আৰু জাহাজবোৰ কত চলে জাহাজবোৰ সাগৰবোৰত চলে but clouds that sail across the sky are prettier far than this but clouds মানে হৈছে মেঘ কিন্তু মেঘবোৰ কত চলে মেঘবোৰ গোটেই আকাশখনতে চলে আৰু এই যে মেঘবোৰ গোটেই আকাশখনতে চলে এইটো বেছি ধুনীয়া কাকৈ ধুনীয়া নদীবোৰত যে নাও চলে আৰু সাগৰবোৰত যে জাহাজ চলে ইয়াতকৈ মেঘবোৰ যে গোটেই আকাশখনতে চলে এইটো বেছি ধুনীয়া তাৰ পিছত there are bridges on the rivers মানে নদীবোৰৰ ওপৰত কি আছে ধুনীয়া কি আছে ব্ৰিজ মানে দলং আছে as pretty as you please এইবোৰ তুমি যিমানে বিচাৰা সিমানে কি সুন্দৰ কিমান ধুনীয়া দলং আছে নদীবোৰৰ ওপৰত হয় নে নহয় এইবোৰ আমি যিমানে বিচাৰো সিমানে সুন্দৰ but the bow that bridges heaven and overtops the trees but the bow মানে হৈছে ধনু ইয়াত হ'ব ৰামধেনু কিন্তু গছবোৰৰ ওপৰত থকা ৰামধেনুখন এখন হৈছে কি এখন হৈছে এখন ব্ৰিজ কাৰ ব্ৰিজ এখন হৈছে সৰগৰ ব্ৰিজ and builds a road from earth to sky আৰু এই ৰামধেনুখনে কি কৰে এখন ৰাস্তা বনাই দিয়ে কাৰ মাজত আমাৰ পৃথিৱীৰ পৰা আকাশলৈ যোৱাৰ এটা ৰাস্তা বনাই দিয়ে is prettier far than this আৰু এইবোৰতকৈ বেছি ধুনীয়া এইবোৰ মানে কাতকৈ ধুনীয়া এই নদীবোৰৰ ওপৰত যে দলং ধুনীয়া দলংবোৰ থাকে এইবোৰতকৈ এই ৰামধেনুখন বহুত বেছি ধুনীয়া মানে এই কবিতাখনত কবিয়ে ক'ব বিচাৰিছে যে আমি যিবোৰ বস্তু নিৰ্মাণ কৰো জাহাজ বোট তাৰ পিছত নদীৰ ওপৰত ব্ৰিজ এইবোৰতকৈ যিবিলাক বস্তু প্ৰকৃতিয়ে দিয়া বা ভগৱানে আমাক দিছে এইবোৰ বস্তু বহুত ধুনীয়া হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া মই এই কবিতাখনত থকা কঠিন শব্দৰ অৰ্থবোৰ কৈ দিম এইটো হৈছে কি বোটস মানে হৈছে নাও তাৰ পিছত সেল মানে হৈছে কি চলে নাও কত চলে ৰিভাৰ্স মানে হৈছে নদী শিপস মানে হৈছে জাহাজ তাৰ পিছত সিজ মানে হৈছে সাগৰ তাৰ পিছত ইয়াত আছে ক্লাউডছ মানে হৈছে মেঘবোৰ এক্ৰছ মানে হৈছে চাৰিওফালে তাৰ পিছত স্কাই মানে হৈছে আকাশ প্ৰেটিয়াৰ মানে হৈছে বেছি ধুনীয়া দিস মানে হৈছে এইবোৰ তাৰ পিছত ব্ৰিজেছ মানে কি দলং ৰিভাৰ্স মানে হৈছে কি নদীবোৰ প্লিজ মানে হৈছে কি অনুগ্ৰহ কৰি ইয়াত হ'ব সুখ দিয়ে তাৰ পিছত বৌ মানে হৈছে কি ধনু ইয়াত হ'ব ৰামধেনু হেভেন মানে হৈছে সৰগক কি কয় হেভেন
তাৰ পিছত ওভাৰটপ মানে ওপৰত কাৰ ওপৰত ট্ৰিজ মানে হৈছে গছবোৰ তাৰ পিছত বিউলছ মানে হৈছে নিৰ্মাণ কৰা বা তৈয়াৰ কৰা ৰোড মানে হৈছে ৰাস্তা ফ্ৰম মানে হৈছে পৰা আৰ্থ মানে হৈছে আমাৰ পৃথিৱীখনক কি কয় আৰ্থ স্কাই মানে হৈছে আকাশ প্ৰেটিয়াৰ মানে হৈছে বেছি ধুনীয়া দিছ মানে হৈছে এইবোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো চাই কেনেকুৱা পালা যদি ভাল লাগে এটা লাইক দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ